কোনো ধৰণৰ শব্দ নাই সন্মুখত এটা ধুনীয়া পুখুৰীও আছে চিনিয়না কমলা এতিয়া কমলা খাম সোণাপুৰৰ কমলা আৰু বাহিৰৰ কমলাটো চিনি কেনেকে পাম আমি জিলিকি থকা বস্তুৱে খুন হ'ব নোৱাৰে অৰেঞ্জ ফেষ্টিভেলত গৰিমা শইকীয়া গাৰ্গ আহিব নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবিকাশ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু ৰাতিপুৱাই যাবলৈ ওলাইছো সোণাপুৰৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চললৈ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম সোণাপুৰৰ কমলাৰ বাগান ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আমি ইয়াতে খাই ললোঁ পৰঠা মণিদাৰ দোকানত আৰু এইপিনে চাওক লোকেল শাক পাচলি ইয়াতে বিক্ৰী কৰিবলৈ লৈ আহে আইতাক এগৰাকীয়ে কল আছে ধনিয়া শাক বেঙেনা এইটো চাওক মই নাজানো মই খাই পোৱা নাই পলুটো কমলা ওলাইছে এয়া সোণাপুৰৰ কমলা এই কমলাৰ বাগানতে গৈ আছো এতিয়া বাপৰে কি ৰাস্তা ভগৱান গৈ আছো পাহাৰৰ ওপৰলে কমলাৰ বাগানলে অলপ আদিত্যই দেখুৱাই আছে ৰাস্তাটো দেখা আগৰ সমগ্ৰ দৃশ্য years later আৰু আহি পালো খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা অসম মেঘালয় সীমান্তৰ সোণাপুৰ ৰাজচক্ৰ অন্তৰ্গত দন্দৰাই আৰু মোৰ পিছফালে এখন খেলপথাৰ আপোনালোকে দেখিবলৈ পাইছে এই খেলপথাৰখনতেই অহা ডিচেম্বৰ মাহৰ 7 আৰু 8 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে অৰেঞ্জ ফেষ্টিভেলৰে বাতৰি কৰিবলৈ আজি আহিছিলোঁ প্ৰস্তুতিৰ বাতৰি এইপিনে চাওক ধুনীয়াকৈ बोर्ड लगुआ হৈছে আম্প্ৰি ভেলি অৰেঞ্জ ফেষ্টিভেল 2024 অনুষ্ঠিত হ'ব ডিসেম্বৰৰ 7 আৰু 8 তাৰিখে এই ঠাইতে আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াতে উপস্থিত থাকিব দুদিনীয়া কাৰ্যসূচীত গৰিমা শইকীয়া গাৰ্গ আহিব লগতে কৃষি মন্ত্ৰী গৰাকী আহিব আৰু কেইবাগৰাকীও দেশী বিদেশী পৰ্যটক আহি উপস্থিত হ'ব ইয়াতে এইখনতে অনুষ্ঠিত হ'বলৈ গৈ আছে 7 আৰু 8 তাৰিখে অৰেঞ্জ ফেষ্টিভেল এতিয়া ফিলখন আপোনালোকক দেখুৱালো ইয়াৰে বাতৰি কৰিলো এতিয়া গৈ আছো কমলাৰ বাগানলৈ বলক আমি এতিয়া কমলাৰ বাগান আপোনালোকক দেখুৱাম আৰু এতিয়া গৈ আছো কমলাৰ বাগানলৈ এই পিনে চাওক ঘৰৰ চোতালতে কমলা লাগি আছে দেখিছেনে ইয়া ঘৰৰ চোতালতে কমলা লাগি আছে এতিয়া বলক কমলাৰ বাগানলৈ যাওঁ এই পিনে ৰবৰ চাওক ৰবৰ বাগানৰ ধুনীয়া দৃশ্য ৰবৰ বাহিৰৰ কোনো ধৰণৰ শব্দ নাই ইমান ধুনীয়া পৰিৱেশ ৰবৰৰ বাগান কমলাৰ বাগান সকলোবোৰ আছে ইয়াতে শান্তি পুৰা শান্তিৰ পৰিৱেশ একদম একো হাল্লা নাই বাহিৰৰ মজা লাগিছে এইবিলাক চাওক এইবিলাক বান্ধি বান্ধি থৈ দিয়া ৰবৰৰ আঠাটো ওলাব কাৰণে দেখিছেনে ইয়া এই পিন্ধি ওলাই আহে গছৰ সন্মুখত এটা ধুনীয়া পুখুৰীও আছে এইয়া চাওক ইমান ধুনীয়া লাগিছে ন ঠাইখিনি চাওকচোন কৰবাত বেলেগত আহি যোৱা নিচিনা লাগিছে চাওকচোন কি শান্তিৰ পৰিৱেশ সৰু থাকোঁতে এনেকুৱা পুখুৰীত নামি কিমান যে সাঁতুৰিছিলোঁ এনেকুৱা এখন বাঁহৰ দলং আছিল আমাৰ পুখুৰীটো
ইমান ধুনীয়া এটা বতাহ গাত লাগিছে বেলেগ ঠাইত আহি যোৱা যেন লাগিছে একদম আপোনালোক সকলোৱে আহিব ডিচেম্বৰৰ 7 আৰু 8 তাৰিখে অনুষ্ঠিত হ'ব লগা দুদিনীয়া কাৰ্যসূচীৰে অৰেঞ্জ ফেষ্টিভেললৈ আহিব ইমান ধুনীয়া পৰিৱেশ উপভোগ কৰিব পাৰিব সোণাপুৰৰ কমলাৰ জুতি ল'ব পাৰিব কমলাৰ বাগান চাব পাৰিব এইপিনে চাওক তামোলৰ লগতে কমলাৰ গছো আছে তামোলৰ বাগান কমলাৰ বাগান কলৰ বাগান একেলগে আমি অকমান আগুৱাই আগবাঢ়ি গৈ আছো কমলাৰ বাগানলৈকে এটা ইমান ধুনীয়া কটেজ বনাই থৈছে চাওক চাংঘৰ এটা ইমান বেছি মৰম লাগিছে এনেকুৱা ঠাইত ইমান নিজান পৰিৱেশত কিমান বেছি ভাল লাগিব সন্মুখতে কমলাৰ গছ লমালমে লাগি আছে সোণাপুৰৰ সুমথিৰা এইয়া চাওক ৰ'দ পাই জিলিকি উঠিছে পুৰা আৰু আপোনালোকেও যদি সোণাপুৰত এই প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত এই কটেজটোত আপোনালোকে সময় কটাব বিচাৰে থাকিব বিচাৰে তেন্তে মই এটা নাম্বাৰ স্ক্ৰীনত দি দিছো এই কমলা বাগানখনৰ স্বত্বাধিকাৰী কাটি ৰাহাঙৰ নাম্বাৰ আৰু তেখেতৰ সৈতে আপোনালোকে যোগাযোগ কৰিলে এই কটেজটোত থাকিব পাৰিব সকলোখিনি সা সুবিধা তেখেতে কৰি দিব লগতে এটা কথা কৈ দিও আপোনালোকক যেহেতু ডিসেম্বৰ মাহৰ 7 আৰু 8 তাৰিখে অৰেঞ্জ ফেষ্টিভেল অনুষ্ঠিত হ'ব বিভিন্ন দেশী বিদেশী পৰ্যটক আহি উপস্থিত হ'ব সেইবাবে এই কটেজটো অৰেঞ্জ ফেষ্টিভেলৰ বাবে বুক হৈ আছে কিন্তু অৰেঞ্জ ফেষ্টিভেল হোৱাৰ পাছত যদি কোনোবাই এই কমলা বাগানৰ মাজত ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাব বিচাৰে তেন্তে আপোনালোকে এই চাংঘৰটো বুক কৰিব পাৰিব স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে ফোন কৰিলে গোটেইখিনি আপোনালোকে ডিটেইলছ পাব আপোনালোকে যোগাযোগ কৰিব পাৰিব কিন্তু ডিসেম্বৰৰ 7 আৰু 8 তাৰিখৰ আগত আপোনালোকে নাপায় অৰেঞ্জ ফেষ্টিভেল শেষ হোৱাৰ পাছতহে আপোনালোকে এই কটেজটো বুক কৰিব পাৰিব যদি কোনোবাই ধুনীয়া পৰিৱেশৰ মাজত সময় কটাব বিচাৰে তেন্তে এই নাম্বাৰটোত যোগাযোগ কৰিব এই সব বাগানৰ মালিকে কমলা বাৰী আছে কমলা খাম আমি উঠি ইয়াতে বহি পাৰিবি কেছ ধৰে পাৰিবি বঢ়িয়া বেছি হৈ গ'ল সুন্দৰ এয়া হাতত আছে পুৰা বাগানৰ পৰা চিঙি অনা কমলা এতিয়া কমলা খাম আৰু এখন হাতে দিব এখন হাতে দি ধৰিছে ক্ৰিকেট খেলা অভ্যাস আছে না বঢ়িয়া পাৰিছো এইপিনে চাওক মালিকে পুৰা কমলা পাৰি আছে গছৰ পৰা বাগানৰ মালিক তই শ্বিলং টিলং অহা নিচিনাই লাগিছে পোক মানে যে এটা সাইড বিলাক অলপ অলপ হে আছে এটা সব খাব পৰা হয় কি পোক থাকে এটো এইটো সাইডত যে খাইছে আছে ন গান্ধী মাৰা পোক বুলি কয় যে তথাপি আমি এক্সেল উঠিয়া উৰা মাৰিবৰ ওপৰৰ পৰা বহুত এটো খালে আৰু ভৰি থাকে না থৈ দি এ আমাৰ ৰমেশ দা গছৰ পৰা কমলা চিঙি আনি কমলা খাবই আৰু এতিয়া বঢ়িয়া সোণাপুৰৰ কমলা আমাৰ যে বগৰী গছৰ তলত যে বগৰী খৰি থাকে ঠিক তেনেকৈ কমলা খৰি আছে চাওক এইবিলাক কিমান কমলা খৰি আছে এয়া কমলাই কমলা গোটেই বাগান এইটো বছৰত আমি এনে ফ্ৰী দিছে আৰু বেলেগক খাবা গছৰ পৰা চিঙি পেলাই কমলা খোৱাৰ মজাই বেলেগ ফেষ্টিভেলৰ নামত দি দিছে আহিব সকলোৱে এই বছৰ মাৰ্কাং আহিব দন্দৰাই ইয়াতে কমলাৰ বাগানলৈ আহিব ইমান মজা লাগিছে নিজে গছৰ পৰা চিঙি পেলাই লৈছো এইটো কমলা উফ ইমান ধুনীয়া বতাহ আৰু কমলাৰ বাগানলৈ আহিলো কমলাও খালো আমি এয়া নিজে চিঙিছো মানে গছৰ পৰা চিঙিও লৈছো আৰু এয়া দাদা আছে কমলা বাগানৰ মালিক আমাৰ দাদা কি খবৰ কক খবৰটো ঠিকে আমি আনএক্সপেক্টেড আপোনাৰ বিলাকে আহিলে আৰু লগতে আমি যেটো আৰু বেছি দিন নাই এটা কমলাৰ ফেষ্টিভেল আহি আছে আৰু যেটো আমাৰ আনএক্সপেক্টেড মানে আশা কৰিব নোৱাৰা ইমান লৈকে গেছ মানে নিজে নিজে আহিবলৈ ভাবিছে গতিকে আমি বহুত মানে এটা ফিল প্ৰাউড কৰো বিদেশী পৰ্যটক ফৰেনাৰ বিলাকো আহিব টুৰিষ্ট বিলাক আহিব আৰু অলৰেডি এই কটেজতে টুৰিষ্ট বিলাক আহে
মাজে মাজে আহি পেলাই দাদাৰ বাগানত ধুনীয়া কটেজো আছে কটেজ এটা আছে এই বাগানতে আমি এই ফেষ্টিভেল কাৰণেও ৰাখি দিছো যে MLA মিনিষ্টাৰবোৰ যিমানবোৰ ডাইৰেক্টৰ কমিশনাৰবোৰ আহিব এই বাগানত আহিব কিয় মানে য'ত মানে প্লেচ আছে কমলাৰ ফেষ্টিভেলৰ এই তাৰ পৰা অলপ মানে ইমান দূৰ নহয় গতিকে এইটো জায়গাটো আমি ৰাখি দিছো সকলো মানুহবিলাক আহি পেলাই যাতে ইয়াতে নিজে কেনেকা কমলাৰ গছ থাকে কেনেকা ফল ধৰে এইবোৰ চাই পেলাই নিজে টেষ্ট কৰিব পাৰি ইমান ধুনীয়া বাগান লগতে পুখুৰী আছে আপোনাৰ ঘৰৰ পিছফালে ৰবৰৰো বাগান আছে কমলাৰো বাগান আছে প্ৰায় কিমানখিনি মাটিত আপুনি খেতি কৰিছে বৰ্তমান আচলতে মোৰ কমলাৰ দুটা প্লট আছে এইটোৱে মানে নিয়াৰেষ্ট আৰু এটা বেলেগ অলপ দূৰতে আছে গতিকে মুঠতে মোৰ 3000 মান গছ আছিলে গতিকে বাকি যাই আজি কিছুমান মৰি গৈছে কি কাৰণত হ'ব পাৰে বিভিন্ন বেমাৰ কাৰণে তথাপি এইখিনি আছে আৰু এবাৰো বহুত গতি আহিছিলে তথাপি বহুত হৰি গৈছে তথাপি ফেষ্টিভেললৈকে কিবা কৰি এবাৰ মোৰ মানে কিছুমান মানে মোৰ পাৰ্সোনালি কিছুমান লোকচান হ'ব কিয় মানে ফেষ্টিভেলটো কাৰণে ৰাখিছো যিহেতুকে গতিকে সকলো মানুহবিলাকে যে প্ৰথমবাৰ কাৰণে যদি আমিও মানে বহুত ইণ্টাৰেষ্ট সকলো মানুহবিলাকে আছে যিহেতুকে কি কেনেকা কমলাৰ ফেষ্টিভেল কেনেকা হয় সকলো চাবলৈ ইচ্ছা ইণ্টাৰেষ্ট গতিকে সকলো ৰখি আছে কমলাবোৰ প্ৰথম অৱস্থাত আপোনাৰ ফ্লাৱাৰিং যেতিয়া আহে ভালদৰে আহে কিন্তু যেতিয়া মানে এই সিজনত আহে মানে বিশেষকৈ মানে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই মাহৰ ভিতৰত মানে কিছুমান পোকবোৰ লাগে গতিকে হয় এইটো লাগি পেলাই লাষ্টৰ এইটো মানে আস্তে হুৰি থাকে কিন্তু আচলতে এবাৰ আচলতে যোৱা মানে অক্টোবৰ নৱেম্বৰটো বহুত ভিৰ আছিলে কিন্তু হুৰি এতিয়া মানে আপোনাবিলাকে গম পাইছে যে ইমান মানে গুটি অলপ কমি গৈছে তথাপি কোনটো মাহত বিক্ৰী কৰিব পৰা হয় কমলা আমাৰ বিশেষকৈ এই নৱেম্বৰ ডিচেম্বৰ আপ টু জানুৱাৰীলৈকে যায় কিন্তু যদি জানুৱাৰী বেছি মানে আৰু ফেব্ৰুৱাৰীলৈকে লৈ যায় তেনে নেক্সট বছৰ কাৰণে কিয় মানে ফেব্ৰুৱাৰী মাৰ্চ এটো আৰু ফ্লাৱাৰিং টাইম হ'ব এটো কাৰণে গছবোৰ দুৰ্বল হৈ যায় মাৰ্চত ফুলটো আহে কমলা এটো কাৰণে এটো মানে আপোনাৰ লাষ্টটো মানে ডিসেম্বৰ বা জানুৱাৰী ফাৰ্স্ট উইক লৈকে মানে আপোনাৰ হাৰভেষ্টটো কমপ্লিট কৰিব লাগে কেতিয়াৰ পৰা কৰি আছে আপুনি কমলা খেতি এতিয়া 2000 চনৰ পৰা কৰিছিলো 2000 চনৰ পৰা মই কৰিছিলো মোৰ আশা কৰিছিলো যে প্ৰত্যেকটা জুপাৰ পৰা যাতে 1000 টকা এনেকা ধৰিছিলো 1000 টকা ধৰি পেলাই আপোনাৰ যদি 3000 যদি পুলি হয় তো বহুত টকা আহি যায় ঠিক তেনে এইটো ক্যালকুলেশন কৰি মই কৰিছিলো এটো তথাপি এটো হিচাপত নহয় পেলাই এতিয়া বৰ্তমান 50% মান নিচিনা মানে আমি ইনকাম খিনি পাও এনুৱেলি গতিকে এইখিনি ঘৰ বিলা চলাই থাকো এনেকে চলি আছে কমলা আপোনাৰ এই বাগানৰ কমলা কৰ বজাৰলৈ যায় আপোনাৰ বজাৰটো আপোনাৰ চাউট এতিয়া দুমৰিয়াৰ লগতে বা সোনাপুৰ কমলা জুৰিবা বিখ্যাত হয় আগতে বহুত লগালে হৈ যায় কিন্তু আজিকালি কি কাৰণে নহয় এটো কাৰণে খেতিয়কবিলাক অলপ ইন্টাৰেষ্ট দিয়াটো কমি গল এইটো মানে খেতি মানে কমলাৰ খেতিৰ ওপৰত কষ্ট হয় মানে কষ্ট হয় গতিকে মানে সৰু অৱস্থাত ডাঙৰ হ'ব লাষ্টত যেতিয়া ফলটো ধৰিব তেতিয়া আস্তে মৰি যায় এটো কাৰণে খেতিয়ক মানুহবিলাক অলপ এই কমলাৰ প্ৰতি অলপ মানে ইন্টাৰেষ্ট নিদিয়া হৈ গল ফলত মানে এই আপোনাৰ যেমানবোৰ প্ৰডাক্টস হয় বিশেষকৈ সোনাপুৰ কমলা কলে এই এৰিয়া আম্প্ৰি ভেলিত খিনিহে বেছি আছে কিন্তু এইখিনি মানে এৰিয়াখিনি মানে এনাফ নহয় আমাৰ ডুমৰা খিনি এনাফ নহয় গুৱাহাটীলৈকে যায় তথাপি বাকিখিনি আৰু তাৰ ওপৰ নাযায় কিয় মানে প্ৰডাকশন কম হৈ যায় এটো কাৰণে আমি এবাৰ লক্ষ্য কৰাটো হ'ল যে প্ৰডাকশন আৰু বঢ়াব পাৰো আৰু খেতিবোৰ বাজে জাং জেনাৰেশন নতুন মানে সামবোৰ যাতে এইবোৰ খেতি যাতে আৰু অলপ ইন্টাৰেষ্ট লক হয় এটো কাৰণে আৰু ইনকাম আচলতে এটো ইনকামৰ বহুত ইনকাম ভাল ইনকাম হয় কিয় মানে বৰ্তমান বজাৰ 700 পৰা 800 টকা চলি আছে পুন 80 পিস আমি পুন বুলি যেটো কম এটো মানে 700 পৰা 800 টকা চলি আছে গতিকে বাগানৰ প্ৰায় এটো হোলসেল ৰেট নিচিনা গতিকে তাতে আৰু বহি পেলাই যদি আপোনাৰ বিক্ৰী কৰে 20000 টকা পাই যায় গতিকে ইনকামটো ভাল যথেষ্ট ভাল হয় সৰকাৰ ডিপাৰ্টমেন্টে যদি আৰু আমাক খেতিয়ক বিলাকক যদি আৰু মানে আমাক উৎসাহ দিয়ে বা এইবোৰ নতুন মানে স্কিমবোৰ যদি ধৰে নিশ্চিত এইটো মানে আৰু পুনৰ মানে আমি জীবিত কৰি পেলাই আৰু আগৰ নিচিনা যাতে আৰু ঘূৰাই নিব পাৰো এই লক্ষ্যৰে আমি ফেষ্টিভেলটো পাতিছো হয় ফেষ্টিভেলৰ জৰিয়তে বহুখিনি হয়তো মানুহ আকৰ্ষিত হ'ব ইয়ালৈকে আহিব আৰু যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলৰো দৃষ্টিগোচৰ হ'ব কিমান কি সমস্যা হৈ আছে কমলা খেতিয়কখিনি নহয় জানো দাদা এটা কথা কওকচোন এই যে আমি সোনাপুৰৰ কমলা বুলি আমিও এতিয়া সোনাপুৰত বিচাৰো এইটো সোনাপুৰৰ কমলা হয়নে বুলি খুধু এতিয়া সোনাপুৰৰ কমলা আৰু বাহিৰৰ কমলাটো চিনি কেনেকে পাম আমি এতিয়া বৰ্তমান আপোনাৰ কমলাত পাব সোনাপুৰ যিটো হাইৱে খিনি পাব 30 নেশনাল হাইৱে কিন্তু বৰ্তমান লোকেল কমলা খিনি পাব
যেনেকা সৰু সাইজ ডাঙৰ সাইজ কিয় মানে কোৱালিটি ৰাখে ডাঙৰ সৰু এনেকা তিনটা কোৱালিটি মান ৰাখে গতিকে সাইজটো আপোনাৰ লাইট অৰুণাচল নহলে বা নাগপুৰ কমলাটোৰ পুৰা চিকচিকিয়া হৈ যাব বঢ়িয়া হ'ব কিন্তু আপোনাৰ অৰুণাচল কমলাবিলাকে যদি খায় আপোনাৰ টেষ্টটো ইমান নহ'ব মিঠা হ'ব কিন্তু আপোনাৰ ইমান একদম কি ক'ব মোৰ এইটো ভাষা নাহে কিন্তু এনে মানে পানীয়া নিচিনা লাগিব কিন্তু বস্তুটো হ'ল সোনাপুৰ ক'লে আপোনাৰ এই স্কিনটো যে এইটো ৰাফ হয় অকমান দাগ নিচিনা থাকে কিন্তু ভিতৰৰ ইমান জুইচ থাকে খালে আপোনাৰ যেনেকা টেষ্ট আৰু অন্য নাপায় ৰসটো মানে বহুত বেছি হয় আৰু বাকলিটো মানে চিলচিলিয়া হয় যে হেনুকা নহয় মানে অলপ ৰাফ থাকে এনেকাই আমাৰ সোনাপুৰ কমলা এনেকা হয় গতিকে আপোনাৰ যদি যাই পেলাই বজাৰ যদি যায় এইটো মানে আপোনাৰ আইডেন্টিফাই কৰিব পাৰে আৰু বেলেগক ক'ব পাৰি এনেকা সোনাপুৰ কমলা হ'লে এনেকাই গম পালে আপোনালোকে যদি চিলচিলিয়া কমলা হয় তেনেহ'লে সোনাপুৰৰ নহয় আৰু যদি বাকলিটোৰ অকমান দাগ কলা কলা দাগৰ নিচিনা অকমান থাকে তেনেহ'লে ফুটফুটকে থাকে আৰু তেনেহ'লে এয়া সোনাপুৰৰ কমলা হয় সোনাপুৰ চিকচিকিয়া থাকে কিন্তু আপোনাৰ গম পাব যে খোৱাৰ পৰা আপোনাৰ টেষ্ট গম পাব কোনোবাটো থাকিব কোনোবা মানে প্ৰত্যেকটো জিলিকি থকা বস্তুৱে সোণ হ'ব নোৱাৰে আৰু প্ৰত্যেকটো মানে চিলচিলিয়া কমলাই সোনাপুৰৰ কমলা হ'ব নোৱাৰে মানে এটা বেলেগৰো কমলা হ'ব পাৰে কিছুমান তাৰ মাজতে মানে কিন্তু আপোনাৰ ডিসেম্বৰলৈকে আপোনাৰ লোকেল কমলাৰ পাব কিন্তু ডিসেম্বৰ লাষ্ট উইক বা জানুৱাৰীৰ ফালে আপোনাৰ যেমানবোৰ হাইৱেত থাকিব এইটো আপোনাৰ অৰুণাচল ষ্টেট আহিব নাগপুৰৰ পৰা আহি যাব ডিসেম্বৰলৈকে মানে ডিমৰিয়াৰ খিনিত কিন্তু আজি সোনাপুৰ কমলা কৈ পেলাই বেপাৰীবিলাকে বিক্ৰী কৰি থাকে এভেন আপোনাৰ শুনি পেলাই আচৰিত পাব দিল্লীতেও সোনাপুৰ কমলা কপে এটা জায়গা বুলি বিক্ৰী কৰে কিমানলৈকে সত্য নাজানো কিন্তু মানুহে কৈ থাকে ভিজিট কৰে গতিকে এনে কমলাত সোনাপুৰ কমলা এটাও তাতে অসমৰ বাহিৰলৈ নাযায় নেকি সোনাপুৰ কমলা বৰ্তমানলৈকে আগতে গৈছিলে মই নিজেও মনে পঠাইছিলো মানে মুম্বাইলৈকে মানে যিটো মানে হৰ্টিকালচাৰ মানে এক্সিবিশ্যন হৈছে ডাঙৰ এক্সিবিশ্যন গোটেই অসমৰ হৈ মই নিজেও মানে তাতে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আমাৰ লৈ যাই পেলাই তাতে দিছিলোঁ কিন্তু এটা কমলা তাতে আপোনাৰ 50 টকা বিক্ৰী কৰোঁ মুম্বাইত যাই পেলাই কিয় মানে বেলেগ বিভিন্ন ষ্টেটৰ পৰা আহিছিলে তথাপি সোনাপুৰ কমলা যেতিয়া মানে কাটি পেলাই যেতিয়া মানে খাবলৈ টেষ্ট কৰিলে তাৰপিছত লগতে মোৰটোহে হেক হৈ যায় আমাৰ অসমটোহে এইটো কাৰণে আমাৰ এই এক্সিবিশ্যনত আমাৰ অসমটোহে মানে ফাৰ্ষ্ট মানে বস্তুটোত আমাৰ ষ্টলটো মানে পালে তাতে মানে চাৰ্টিফিকেট সকলো ডিপাৰ্টমেণ্ট আমি চাবমিট দিলোঁ ধন্যবাদ জনাইছো ইমানখিনি সময় দিলে আপোনাৰ বাগানত আহিলো কমলা খালো আৰু 7 আৰু 8 ডিসেম্বৰ ইয়াতে সকলোৱে আহিব বিদেশী পৰ্যটকো আহিব ইয়ালৈকে আৰু কৃষি মন্ত্ৰী আহিব বুলি শুনিছো কৃষি মন্ত্ৰী আহিব আপোনাৰ ডাইৰেক্টৰ বোৰ আহিব কমিশনাৰ বোৰ আহিব অভিনন্দন জনাইছো আপোনালোকক আশা কৰিছো যি কমলা ফেষ্টিভেল আপোনালোকে অনুষ্ঠিত কৰিছে সুকলমে পাৰ হওক আৰু যোৱাকালি এইটোত যোৱাকালি আমাৰ জুবিন গাৰ্গ সাৰকো আমি আমাৰ বাইদেউত মানে গৰিমা বাইদেউত আমি পুহাৰ দিলো কমলা লৈ গৈছিলে আৰু আমাৰ ট্ৰেডিশনেল গামোচা এটা দি দিছো যেহেতু অৰেঞ্জ ফেষ্টিভেলত গৰিমা হৈকিয়া গাৰ্গো আহিব তেখেতসকলে নিমন্ত্ৰণ দিবলৈ গৈছিলে আৰু কমলা দি থৈ আহিছে জুবিন গাৰ্গ বহুত ভাল পাইছে ভাল পাইছে ঠিক আছে ভাল লাগিলে দাদা থেংক ইউ ইয়াতে গোটেইকেইটাই মোক এৰি থৈ নামি গ'ল তললৈকে এতিয়া মই লাহে লাহে যাওঁ ৰ'ব আৰু আমি কমলাৰ বাগানৰ পৰা আহিলোঁ এয়া কমলাও লৈ আহিছোঁ আৰু এতিয়া ঘৰলৈ বুলি যাওঁ আৰু কমলাৰ বাগানখন আপোনালোকক দেখুৱাওঁ খালোঁ কমলা খাইছোঁ কমলা বাগানখন আপোনালোকক দেখুৱালোঁ বহুত বেছি ধুনীয়া এটা পৰিৱেশ আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই আৰু ডিচেম্বৰৰ 7 আৰু 8 তাৰিখ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দন্দৰাইত অৰেঞ্জ ফেষ্টিভেল আপোনালোক সকলোৱে আহিব অৰেঞ্জ ফেষ্টিভেল চাবলৈকে আহিব আৰু এক সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰিব লগতে কমলাৰ বাগানলৈও আহিব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল তোৰা কেনেকুৱা লাগিল কমলা বাগানত ভাল লাগিল খুব ভাল লাগিল ভাগৰ লাগিছে নেকি তোৰ বহুত ভাগৰ লাগিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত কমলা কেইটাও আনি ভাল লাগে এই কমলা চুৰ কমলা চুৰ কৰি আনিছে 1 মোনা চুৰ কৰিছে